নমস্কাৰ, আজি হৈছে ৫ আগষ্ট। আজি আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কথা দি কথা নাৰাখিলে অখিল গগৈয়ে সংখ্যালঘুক একত্ৰিত কৰাই প্ৰতিবাদস্থলীলৈ নাহিল অখিল গগৈ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। কথা দি কথা নাৰাখিলে অখিল গগৈয়ে সংখ্যালঘুক একত্ৰিত কৰাই প্ৰতিবাদস্থলীলৈ নাহিল অখিল গগৈ। সংখ্যালঘুৰ সৈতে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া অখিল গগৈয়ে মাতিছে এইবাৰ মিছা। সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈৰ অনুপস্থিতিৰ কথা মানি ল'ব পৰা নাই মুছলমান ৰাইজে। হাজাৰ হাজাৰ ৰাইজক একত্ৰিত কৰি নাহিল সভালৈ অখিল গগৈ। কথা দি কথা নাৰাখিলে এইবাৰ অখিল গগৈয়ে সংখ্যালঘুক একত্ৰিত কৰাই প্ৰতিবাদস্থলীলৈ নাহিল এইবাৰ অখিল গগৈ। তালিকা সাজু, কোন কোন জিলাত কোন মাহত চলিব উচ্ছেদ অভিযান, মুখ্যমন্ত্ৰী কৰিছে এক ডাঙৰ গহনা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ হাতত তালিকালৈ সাজু। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। প্ৰত্যেক মাহতে এটা ঠাইত চলিব এইবাৰ উচ্ছেদ অভিযান। এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে বুলি মন্তব্য। উচ্ছেদ হ'বই, কোনেও বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে আৰু কিন্তু মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়া সাজু হ'ব লাগিব। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উজনিৰ অসমৰ পৰা মিয়া আঁতৰি যোৱা সন্দৰ্ভত একত্ৰিত জাতীয় জনগোষ্ঠী সংগঠন। কোনো কাৰণতে ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব দিয়া নহ'ব। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ মাজতে শিৱসাগৰত একত্ৰিত বহুকেইটা জাতীয় আৰু জনগোষ্ঠীয় সংগঠন। শিৱসাগৰত কোনো কাৰণতে ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহ'ব। শিৱসাগৰৰ ৰাইজ সংবিধান বিৰোধী প্ৰতীক নহয়। আহোম স্বৰ্গদেৱে সম্প্ৰীতিৰ জাতিটোক ভাল পাবলৈ শিকাইছে। বিদেশী মুক্ত অসম গঢ়াটো মতভেদ নাই। প্ৰত্যেকজন অসমীয়াৰ বাবে বিদেশী মুক্ত অসম এক সপোন। কিন্তু বৰ্ণ বৈশ্য তথা জাত পাতৰ ভিত্তিত বিদেশী বহিষ্কাৰৰ প্ৰতীক হ'ব নোৱাৰে। এই মন্তব্য সদৌ অসমৰ অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন আৰু আক্ৰাছৰ নেতৃত্বত। এই মুহূৰ্তত জনাইছো আমাৰ ৪ নম্বৰ খবৰটো। আমাৰ ৪ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। শিৱসাগৰৰ বন্দৰ ঘোষণা কৰি আটক সমৰ্থনকাৰী, আটক কেইবাজনো আক্ৰাছো। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। শিৱসাগৰত বন্দৰ সমৰ্থকক আটক আৰক্ষীৰ। আগাৰীয়া প্ৰতিবাদকাৰীক উঠাই লৈ যায় আৰক্ষীয়ে। শতাধিক আক্ৰাছো গোটৰ কৰ্মীক আটক আৰক্ষীৰ। শিৱসাগৰত জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধ জনাইছিল আহ্বান। আনহাতে বসন্ত গগৈয়ে গোটে বিৰোধিতা কৰিছে বন্দৰ। 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্দৰ আহ্বান জনাইছিল আৰু ইফালে প্ৰতিবাদস্থলীৰ পৰা আটক কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত জনাইছো আমাৰ ৫ নম্বৰ খবৰটো। আমাৰ ৫ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আমচুৱে ৰাজপথ কপালেও ক্ষতি নহয় ৰাজ্যৰ, উচ্ছেদ হ'বই এই কথা গহনা মুখ্যমন্ত্ৰীৰ। আমচুৱে ৰাজপথত কপালে ক্ষতি নহয় ৰাজ্যৰ, ৰাজপথ কপালে ভাল কপিব ৰাজপথটো, তাতে আমাৰ একো ক্ষতি নহয় বুলি মন্তব্য। ইফালে আমচুৰ প্ৰতিবাদৰ ফলত একো অসুবিধা নহয় আমাৰ। ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান। সাজু আছে তালিকা আৰু পুৰণা স্বাৰ্থেবাৰীত আছে কেইবা হাজাৰ ভূমি বেদখল, তাতো শীঘ্ৰে চলিব লাগে উচ্ছেদ। বেদখলকাৰী য'ৰ পৰা আহিছে তালৈ যাক, কিন্তু আমাৰ মানুহে তেওঁলোকক দিব নালাগে আশ্ৰয়। আমচুৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এবাৰ বৃহৎ প্ৰতিক্ৰিয়া।